নমস্কাৰ দৰ্শকসকল, আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে মাঘ মাহৰ গুপ্ত নৱৰাত্ৰিৰ আজি অষ্টমী আৰু অহাকালিলৈ আছে নৱমী। আপোনালোকেও কৰিব পাৰে সৰু সৰু উপায় মনৰ ইচ্ছা পূৰ্ণ কৰিবৰ বাবে। প্ৰথমে আপোনালোকৰ যদি সৰু সুৰা বেমাৰ আজাৰ হৈয়ে থাকে, তেনেহ'লে যদি জালুক মহাদেৱৰ শিৱলিংগত আজি অৰ্পণ কৰে, তেনেহ'লে বেমাৰৰ পৰা মুক্তি লাভ হয়। দ্বিতীয়তে, মৌজোল যদি মহাদেৱৰ শিৱলিংগত আজি অৰ্পণ কৰে, তেনেহ'লে সকলো ফালৰ পৰা সুখ শান্তি লগতে মানসিক শান্তি লাভ হয়। তৃতীয়তে, শত্ৰুৱে যদি আপোনাক বহুত অশান্তি কৰি আছে, বহুত ডিষ্টাৰ্ব কৰি আছে, তেনেহ'লে আজি যদি মহাদেৱৰ শিৱলিংগত সৰিয়হৰ তেল অৰ্পণ কৰে, তেনেহ'লে শত্ৰুৰ বিনাশ হোৱাটো নিশ্চিত। আজি সন্ধিয়া 8টা বজাৰ পৰা 9 বজাৰ ভিতৰত যদি ঘৰৰ প্ৰধান দৰজাৰ সন্মুখত এগছি চাকি দিয়ে আৰু লগতে আপুনি যদি পূজাস্থানত এগছি চাকি জ্বলাই মা দুৰ্গাৰ ওম দুং দুৰ্গায় নমঃ মন্ত্ৰ জপ কৰে 108 বাৰ, তেনেহ'লে আপুনি আপোনাৰ মনৰ ইচ্ছাটো কৈ জপ কৰিব। সকলো যিকোনো মনৰ ইচ্ছা আপোনাৰ পূৰ্ণ হ'ব। যদি শত্ৰুৱে অশান্তি কৰি আছে, তেনেহ'লে সেই শত্ৰু আঁতৰিব। লগতে ঘৰৰ পৰা বেয়া শক্তি সকলো দূৰ হ'ব। যদিহে আৰ্থিক সমস্যা হৈ আছে, তেনেহ'লে আজি পূজাঘৰত এগছি চাকি জ্বলাব। সন্ধিয়া সময়ত এগছি চাকি দিব ঘৰৰ প্ৰধান দৰজাৰ সন্মুখত আৰু পূজাস্থানত বহি চাকি এগছি জ্বলাই মা লক্ষ্মীৰ শ্ৰীম 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 মন্ত্ৰ 108 বাৰ জপ কৰিব। আৰ্থিক সমস্যাও আপোনাৰ দূৰ হ'ব। আৰু এইখিনি কাম কৰোঁতে যদি পাৰে সন্ধিয়া চাকি দিয়াৰ সময়ত দুটুকুৰা কৰ্পূৰৰ লগত 2টা অক্ষত লং জ্বলাই দিব। সন্ধিয়াৰ এই কামখিনি অহাকালিলৈও কৰিব পাৰিব। দৰ্শকসকল, আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।